ইভিনিং টাইমত চাওমিন বনালোঁ আৰু সেয়ে মই চাওমিনখিনি প্ৰথমে বইল কৰি তাৰপিছতে এয়া ষ্টেইন কৰিলোঁ আৰু বন্ধাকবি গাজৰ আৰু কেপচিকাম মিহিকৈ কাটি ল'লোঁ। তাৰপিছতে এয়া ৰিফাইন তেলত জিৰা আৰু শুকান জলকীয়া দুটা দি ভাজি ল'লোঁ। তাতে পিঁয়াজ দিলোঁ, পিঁয়াজখিনি অকণমান ভাজি লৈ তাৰপিছতে মিহিকৈ কটা ভেজিটেবলছখিনি দি দিলোঁ আৰু এইখিনি 2 মিনিটমান ভাজি, ভেজিটেবলছখিনি বেছি ভাজিব নালাগে, ক্ৰাঞ্চি হৈ থাকিব দিব লাগে, তেতিয়া ভাল লাগে। আৰু তাতে মই অকণমান নিমখ টেষ্ট অনুযায়ী চয়া চচ আৰু টমেটো চচ দি অকণমান লৰাই তাতে বইল কৰা চাওমিনখিনি মই এতিয়া দি দিলোঁ। ঘৰত এনেদৰে চাওমিন বনাই খোৱাই ভাল, কিয়নো আমি ৰেষ্টুৰেণ্টত বা বাহিৰত যদি এনেকৈ চাওমিন খাব যাম তাত আজিনামোটো ব্যৱহাৰ কৰে প্ৰায়ভাগতে, সেইকাৰণে বাহিৰৰ চাওমিনটো আমাৰ বহুত টেষ্টি লাগে, কিন্তু আচলতে হেল্ডি নহয়, যিহেতু আজিনামোটো আমাৰ হেল্থৰ কাৰণে বহুতেই বেয়া। গতিকে এনেদৰে ঘৰত বনাই খোৱাই ভাল।